ফুল ক্লাছ হৈ আছে ফুল ক্লাছ হৈ আছে তাৰ পিছতে এখন ওচৰত মানে পুৰা সম্পূৰ্ণ লাউড স্পিকাৰ বজাই আমাৰ বিদ্যালয় প্ৰাংগণত এখন ৰাজনৈতিক এখন সভা হৈ আছে হয় কি ক'ব মেম আপুনি পাৰ্মিশ্যন আপুনি দিছিলে নাই আচলতে আমাৰ এইটো আমাৰ পাৰ্মিশ্যন লোৱা হোৱা নাছিলে স্কুলৰ গতিকে ৰাইজে পাৰ্মিশ্যন দিলে তাৰপিছত আৰু মোৰ আৰু বিশেষ আমাৰ মানে এতিয়া গুণোৎসৱৰ কাৰণে আমি অলপ বেছি ল'ৰা ছোৱালীক অলপ বেছি ৰেডি কৰি ৰাখিব লাগে মানে সমাগত গুণোৎসৱ ওচৰতে আছে তো স্কুল আমি বন্ধ দিব নোৱাৰোঁ ল'ৰা ছোৱালী আমাৰ প্ৰেজেণ্টে আছে গোটেই এইখিনি আৰু ক্ষতি মানে লাউড স্পীকাৰ দিয়াত অকণমান ক্ষতি হয় সেইটো নহয় বুলি নুই কৰিব নোৱাৰি কেৱল লাউড স্পীকাৰ বুলিয়ে নহয় ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে ল'ৰা ছোৱালী যিমানে আজি স্কুলত আপোনালোকৰ মন নিদিয়ক মানে নপঢ়ক কিন্তু যিফালেতো সাংস্কৃতিক অনুষ্ঠান হ'লে হয় হয় সৰু সৰু ল'ৰা ছোৱালী যিহেতু বুলি ভাবি এগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে কি ক'ব আপুনি ক্ষতি মানে হয় হয় সেইটো ক্ষতি হোৱা বুলিয়ে ক'ব লাগিব কাৰণ ল'ৰা ছোৱালীবিলাকৰ মানে মনটো ইফালে থাকে নহয় ল'ৰা ছোৱালী যদিও আমি ক্লাছ কৰি আছোঁ সিহঁতৰ মনটো সেইফালে নাই মানে এইফালে সাংস্কৃতিক যিহেতু অনুষ্ঠানো চলিছে অকণমান সেইখিনি আৰু নাই নাই সেইটো পাৰ্মিশ্যন নহয় পাৰ্মিশ্যন নাই নাই স্কুলৰ ফালৰ পৰা পাৰ্মিশ্যন নাই নহয় এনে কৈছিলে মোক আমাৰ স্কুলত যিজন পৰিচালনা কমিটিৰ সভাপতি থাকে তেওঁ কৈছিলে বাইদেউ এখন ইয়াতে মিটিং হ'ব পৰহি কৈছিলে যে হেৰি মিটিং হ'ব গতিকে মোক জনাইছে এনেকৈ আপোনাকো জনাব আপত্তি দৰ্শা মানে মই ইমান যে এনেকৈ ডাঙৰকৈ হ'ব সেইটো পিছত ভবাও নাছিলোঁ নাই নাই লিখিত আকাৰে জনোৱা নাই 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 জ্ঞাত অনুসাৰে মিটিংখন শৈক্ষিক নহয়